হেল্ল' নমস্কাৰ। আজি কিছুদিন ধৰি আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাই বিৰোধী দলৰ উপদলপতি বিৰোধী দলৰ শ্ৰী গৌৰৱ গগৈৰ বিৰুদ্ধে নানা ধৰণৰ কটু ৰচনা কৰি আছে। পাকিস্তানৰ উচ্চায়ুক্তত তেওঁৰ 2011 চনৰ এখন ফটোক লৈ পেলাই যিখিনি কথা কৈ আছে এইটো অকল হাস্যকৰেই নহয়, ই অতিকৈ দুখজনক। কাৰণ তেওঁলোকৰ জ্ঞান ইমান সীমিত। ইয়াৰ সপক্ষে গৌৰৱ গগৈ কি কৰিছিল, আচলতে সেই উচ্চায়ুক্তৰ অফিচত গৈ কি কৰিছিল সেইখিনি মই আপোনালোকৰ সন্মুখত অকণমান দাঙি ধৰিব বিচাৰিছোঁ। পাকিস্তানৰ প্ৰাক্তন উচ্চায়ুক্ত আছিল আব্দুল ৰছিদ। তেওঁৰ সৈতে এক পেনেল আলোচনাৰ বাবে গৌৰৱ গগৈ যেতিয়া 2011 চনত যেতিয়া তেওঁ নিউয়ৰ্কৰ স্থায়ী মিছনত ইণ্টাৰ্ণশ্বিপ কৰি আছিল ৰাষ্ট্ৰসংঘৰ, তেতিয়া তেওঁলোকে এটা ফৰাম গঠন কৰিছিল। সেইটোৰ নাম আছিল ইয়থ ফৰাম অন ফৰেইন পলিচি। এই সংগঠনটো তেওঁলোকে 2011 চনত এইকাৰণেই কৰিছিল যাতে এনে এটা ফৰাম গঠন কৰিব বিচাৰিছিল য'ত ভাৰতীয় শিক্ষাৰ্থী আৰু যুৱকসকলে যুৱ পেছাদাৰী যিবিলাক বৈদেশিক নীতি আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ বিষয়ে আলোচনা কৰিবৰ সুবিধা লাভ কৰিব পাৰে। আৰু তেওঁলোকে বিভিন্ন ধৰণৰ এনেকুৱা ধৰণৰ যিবিলাক উচ্চায়ুক্ত আছে, কমিশ্যনাৰ, ফৰেইন কমিশ্যনাৰ আছে, তেওঁলোকৰ লগত বহি কথা পাতি তেওঁলোকৰ কেৰিয়াৰটো ডেভেলপ কৰিব পাৰে। বিশেষকৈ ৰাজনীতিৰ বিজ্ঞান অধ্যয়ন কৰা আৰু UPSC পৰীক্ষাৰ কাৰণে যিসকল প্ৰাৰ্থী আছে সেইসকলৰ কাৰণে এনেধৰণৰ আলোচনা বিলোচনা আৰু ফৰামবিলাক অত্যন্ত উপযোগী হিচাপে পৰিগণিত হৈছিল। ইয়থ ফৰাম অন ফৰেইন পলিচিৰ এনে ভাৰতীয় কূটনীতিবিদ আৰু বিদেশী ৰাষ্ট্ৰসকলৰ সৈতে আলোচনা কিছুমান আয়োজন কৰিছিল। আৰু এনে আলোচনা আৰু মত বিনিময় অনুষ্ঠানে শিক্ষাৰ্থীসকলৰ মনৰ জ্ঞানৰ বিকাশত যথেষ্টই অৰিহণা যোগাইছিল। তেওঁলোকে ভাৰতীয় প্ৰাক্তন বৈদেশিক সচিব শ্যাম চৰণ, প্ৰাক্তন আমেৰিকান ৰাষ্ট্ৰদূত ৰিজ বাৰ্মা, ইউনাইটেড কিংডমৰ প্ৰাক্তন হাই কমিশ্যনাৰ জেমছ বেইডান, প্ৰফেচাৰ চি ৰাজমোহন, নন্দন নীলেকৰ্ণী, ভাৰতবৰ্ষৰ এটা সময়ৰ আটাইতকৈ বেছি পেইড থকা CEO, অৱসৰপ্ৰাপ্ত কূটনীতিবিদ, সংসদ সদস্য আৰু নেদাৰলেণ্ড, ছিংগাপুৰ, ইজৰাইল, অষ্ট্ৰেলিয়া, থাইলেণ্ড, পাকিস্তান আদি দেশৰ ৰাষ্ট্ৰদূতসকলৰ লগত বিশেষজ্ঞসকলৰ সৈতে বিভিন্ন ধৰণৰ সাক্ষাৎ তেওঁলোকে কৰিছিল। সেই সময়ত তেওঁ দেশৰ বৈদেশিক যি মন্ত্ৰালয় আছে সেই মন্ত্ৰণালয়ৰ পাব্লিক ডিপ্ল'মেচি যি বিভাগ আছে সেই বিভাগৰ সৈতেও তেওঁলোকে সহযোগিতা ৰাখি এই কামবিলাক কৰিছিল। 2011 চনত তেওঁলোকৰ অতি উৎসাহ আৰু উদ্দীপনাৰে এই কামবিলাক কৰিছিল। তেতিয়া তেওঁ ষ্টুডেণ্ট অৱস্থাত আছিল। কাৰণ সেই সময়ত তেওঁলোকে দিল্লী, গুৱাহাটী, বেংগালুৰু, মুম্বাই, কলকাতা, চণ্ডীগড়ত কলেজৰ শিক্ষাৰ্থী আৰু যুৱ পেছাদাৰী যিসকল আছে সেইসকলৰ ফৰামৰ দ্বাৰা বিভিন্ন ধৰণৰ শাখা স্থাপন কৰিবৰ কাৰণে সক্ষম হৈছিল। 2012 চনত গুৱাহাটীত অনুষ্ঠিত আলোচনা চক্ৰলৈ অৰ্থনীতিৰ নোবেল বঁটা বিজয়ী জোচেফ টিপলিছৰ মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ কৰি আনিবলৈ সক্ষম হোৱাটো তেতিয়া গৌৰৱ গগৈৰ বাবে এক ব্যক্তিগত স্মৰণীয় ঘটনা আছিল বুলি তেওঁ উল্লেখ কৰে। 2014 চনত তেওঁ যেতিয়া সংসদ হিচাপে নিৰ্বাচিত হয়, এই ফৰামৰ সৈতে জড়িত তেওঁৰ সকলো কাম কাজ হ্ৰাস কৰিবলগীয়া হৈ যায়। কিন্তু এদল মেধাৱী যুৱক আৰু যুৱতীৰ দলে ফৰামৰ দায়িত্ব লৈ পেলাই গৱেষণা আৰু ফেল'শ্বিপৰ কাৰ্যসূচীবিলাক অব্যাহত ৰাখিছিল। তেওঁৰ ভূমিকা লৈ পেলাই এই যিবিলাক অবান্তৰ প্ৰশ্ন দিয়া হৈছে, তেওঁলোকৰ জ্ঞানৰ পৰিসৰ একেবাৰে কম। আৰু বিশ্ববিদ্যালয়ত যে এনেধৰণৰ ফৰাম গঠন কৰি তেওঁলোকে বিভিন্ন ধৰণৰ ল'ৰা ছোৱালীবিলাকক বা শিক্ষাৰ্থীসকলক উৎসাহিত কৰিব পাৰে, সেই কথাবিলাক আমাৰ যিবিলাক অন্ধভক্ত আছে তেওঁলোকে ভালদৰে উপলব্ধি কৰাটো অতি প্ৰয়োজনীয় বুলি মই ভাবোঁ। আৰু যাতে ভৱিষ্যতত এনেকুৱা ধৰণৰ অযথা হৈ নকৰি পেলাই মানুহে ভিতৰত কি হৈ আছিল, আচলতে প্ৰকৃত তথ্যটো কি সেইটো অনুধাৱন কৰিবৰ কাৰণে অনুভৱ কৰিব পাৰে। মই আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ, চেনেলটো যদি আপোনাৰ ভিডিঅ'টো যদি ভাল লাগে এবাৰ অন্ততঃ লাইক এটা দবাব, যদি পাৰে ছাবস্ক্ৰিপশ্যন কৰিব আৰু শ্বেয়াৰ কৰিব, যিমান পাৰে শ্বেয়াৰ কৰক, যাতে মানুহে এই প্ৰকৃত তথ্যবিলাক তেওঁলোকে পায়। নমস্কাৰ, ধন্যবাদ। মই জগন্নাথ দেৱ গোস্বামী।